সকলকে নমস্কাৰ। আজি আমি আছাম এক্সামিনেশ্যন টিউটৰিয়েলছত ৰিচেণ্টলি নটিফিকেশ্যন ওলোৱা লিগেল মেট্ৰলজি এক্সামৰ যোনখন আমাৰ ছেকেণ্ড পেপাৰ আমাৰ ছায়েন্সৰ হয়, তাৰ মই টপিক ৱাইজ MCQ ছল্ভ কৰিবলৈ ওলাইছোঁ। তাৰে মই আজি মাছ ডেঞ্চিটি এণ্ড স্পেচিফিক গ্ৰেভিটি এই তিনিটা টপিকৰ কুৱেশ্যন কভাৰ কৰিম। চাওকচোন, আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন আমাক সুধিছে দ্য SI ইউনিট অফ মাছ ইজ। মাছৰ SI ইউনিট কি হয় সেয়া সুধিছে। চ' মাছৰ SI ইউনিট কি হয় সেইটো আমি সকলোৱে গম পাওঁ, কিলোগ্ৰাম। অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ। আৰু চাব ইউনিট কি হয় বুলি সুধিলে কি হ'ব, মাছৰ চাব ইউনিট হৈছে গ্ৰাম। তাৰ পৰা নিউটনটো কিহৰ হয়, নিউটনটো আমাৰ ফ'ৰ্চৰ SI ইউনিট হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু এবাউট মাছ। তলৰ কোনটো ষ্টেটমেণ্ট আমাৰ মাছৰ বাবে ট্ৰু হয় সেয়া সুধিছে। ইয়াত কৈছে যে মাছ ৰিমেইনছ কনষ্টেণ্ট এভৰিৱেৰ, সেইটো আমাৰ ট্ৰু হয়। নেক্সট কৈছে যে মাছ চেঞ্জেছ উইথ এল্টিটিউড, এইটো নহয়। মাছ চেঞ্জেছ উইথ গ্ৰেভিটি, এইটো নহয়। মাছ যে ভেক্টৰ কোৱান্টিটি, এইটো নহয়। মাছ কি হয়, মাছ আমাৰ চব জেগাত ছেম থাকে। আৰু মাছটো কি হয়, মাছটো আমাৰ এটা স্কেলাৰ কোৱান্টিটি হয়, যি আমাৰ লোকেশ্যন, এল্টিটিউড বা গ্ৰেভিটি তাৰ লগত চেঞ্জ নহয়। অনলি আমাৰ ৱেটটো কি হয়, দ্য ফ'ৰ্চ উইথ হুইচ আৰ্ট পুলছ এনি অবজেক্ট টুৱাৰ্ডছ ইটছ চেণ্টাৰ, সেইটো কয় আমাৰ ৱেটটো আমাৰ অল্টিটিউড লগত আমাৰ ভেৰি কৰে, কিয়নো ৱেটটো আমাৰ ডিপেণ্ড কৰে গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট জিৰ ওপৰত, আৰু জিটো চব ঠাইত বেলেগ বেলেগ। চ' সেইটো কাৰণে আমাৰ ৱেটটো কি হয়, চেঞ্জ কৰি থাকে। নেক্সট কুৱেশ্যন, দ্য ডেঞ্চিটি অফ এ ছাবষ্টেঞ্চ ইজ ডিফাইন এজ। ডেঞ্চিটি অফ এ ছাবষ্টেঞ্চ ইজ ডিফাইন এজ কেনেকৈ, ডেঞ্চিটি আমি গম পাওঁ কি হয়, মাছ পাৰ ইউনিট ভলিউম। চ' কোনটো হ'ব, অপশ্যন নম্বৰ বি উইল বি দি কাৰেক্ট আনচাৰ। আৰু ডেঞ্চিটি আমাৰ কিহেৰে ডনেট কৰে বুলি সুধিলে চিম্বলটো হ'ল এইটো ৰ', আৰু ইট ইজ গিভেন বাই মাছ পাৰ ইউনিট ভলিউম, আৰু তাৰ ইউনিট আমি ডিনট কৰোঁ কেজি পাৰ মিটাৰ কিউব এনেকৈ। দ্য SI ইউনিট অফ ডেঞ্চিটি ইজ, SI ইউনিট অফ ডেঞ্চিটি কি, কেজি পাৰ মিটাৰ কিউব। নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 5। ইয়াত আমাক সুধিছে যে ইফ দি মাছ অফ এন অবজেক্ট ইজ ডাবল while keeping the volume constant is its density will be। যদি অবজেক্ট এটাৰ মাছটো যদি ডাবল হৈ যায় আৰু ভলিউম তাৰ বোলে কনষ্টেণ্ট আছে, তেনে ডেঞ্চিটি কি হ'ব সেয়া হৈছে। চ' ডেঞ্চিটি আমি কি গম পাওঁ, ডেঞ্চিটি ইজ ইকুৱেল টু মাছ বাই ভলিউম। এতিয়া ছেকেণ্ড কেছত কি হ'ল, ছেকেণ্ড কেছত আমাৰ মাছটো ডাবল, মানে মাছটো হৈ গ'ল টুৱাইচ এম আৰু ভলিউমটো চি। চ' এতিয়া নতুন ডেঞ্চিটি ইয়াৰ টাৰ্মছত কিমান হয় সেয়া সুধিছে। চ' সেইটো আমি কেনেকৈ উলিয়াম, ρ1 বাই ρ2 কৰি দিম, ইজ ইকুৱেল টু এম বাই ভি বাই টুৱাইচ অফ এম বাই ভি। চ' ভি গ'ল, এম গ'ল। চ' ρ1 বাই ρ2 ইজ ইকুৱেল টু 1/2। চ' ρ2 ইজ ইকুৱেল টু কি, টুৱাইচ অফ ρ1। চ' নতুন যোনটো ডেঞ্চিটি আমাৰ ইনিচিয়েল ডেঞ্চিটি এতিয়া কিমান টাইমছ হৈ গ'ল, 2 টাইমছ। চ' অপশ্যন নম্বৰ চি বি ডাবল উইল বি দি কাৰেক্ট আনচাৰ। Next question, the specific gravity of a substance is defined as the ratio of its density to। So specific gravity of a substance is defined as the ratio of its density to। চ' দ্য স্পেচিফিক গ্ৰেভিটি মানে কি হয়, স্পেচিফিক গ্ৰেভিটি মানে হৈছে যিকোনো বস্তু এটাৰ ডেঞ্চিটি, ঠিক আছে। যিকোনো বস্তু এটাৰ ডেঞ্চিটি আমি যদি ৱাটাৰৰ লগত কম্পেয়াৰ কৰোঁ, সেই যোনটো আমি ভেলু পাওঁ, সেই ভেলুটোৱে হৈছে আমাৰ কি, স্পেচিফিক গ্ৰেভিটি। চ' সেইটোৱে সুধিছে আমাক, ইয়াত কৈছে যে দ্য স্পেচিফিক গ্ৰেভিটি অফ এ ছাবষ্টেঞ্চ ইজ ডিফাইন এজ দি ৰেচিঅ' অফ ইজ ডেঞ্চিটি টু কি হ'ব, ৱাটাৰ। ডেঞ্চিটি অফ ৱাটাৰ, অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। আৰু স্পেচিফিক গ্ৰেভিটিৰ যদি ইউনিট কি সেয়া সোধে, চ' এইটো কি হ'ব, ইট হেজ নো ইউনিট। Next question, the specific gravity of a liquid is 1/2. What is its density in kg meter cube? So liquid etar specific gravity kiman boli koise, 1.2. So 1.2 is equal to ki hobo, density of the liquid by density of the water. The density of water ki hoy, density of water ami gom pao 1000 kg per meter cube. So 1.2 is equal to density of the liquid by 1000. So density of liquid is equal to 1.2 into 1000, which will be equal to 1200 kg per meter cube. Option number B will be the correct answer. Next question, which of the following has the highest density? তলৰ অপশ্যনত দিয়াৰ ভিতৰত কোনটো অপশ্যনৰ আমাৰ ডেঞ্চিটি চবতকৈ হাইয়েষ্ট সেয়া সুধিছে। চ' এইটো কি হ'ব, অপশ্যন নম্বৰ বি, গোল্ড উইল বি দি কাৰেক্ট আনচাৰ। আৰু গোল্ডৰ ডেঞ্চিটি এপ্ৰক্সিমেটলি আমাৰ 19,300 kg per meter cube হয়। আৰু যে চবতকৈ কম যদি সোধে, চবতকৈ কম কি হ'ব, এয়াৰটো হ'ব, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আমাক সুধিছে যে ইফ এ ছাবষ্টেঞ্চ হেজ এ স্পেচিফিক গ্ৰেভিটি লেছ দেন 1 ইট উইল। চ' বস্তু এটাৰ যদি স্পেচিফিক গ্ৰেভিটি 1তকৈ যদি কম হয়, তেনে সি কি কৰিব সেয়া সুধিছে। চ' বস্তু এটাৰ যদি স্পেচিফিক গ্ৰেভিটি 1তকৈ কম হ'ব, ইট উইল অলৱেজ ফ্ল'ট অন ৱাটাৰ। কাৰণ তাৰ যিহেতু ডেঞ্চিটিটো পানীতকৈ কম হ'ব, চ' ইট উইল অলৱেজ ফ্ল'ট অন ৱাটাৰ। দ্য ডেঞ্চিটি অফ আইচ ইজ লোৱাৰ দেন ৱাটাৰ ডিউ টু। এতিয়া আইচৰ ডেঞ্চিটি পানীতকৈ কিয় কম হয় সেয়া সুধিছে। অপশ্যনত দিয়া আছে হাইড্ৰজেন বণ্ডিং, বিত দিয়া আছে এক্সপানশ্যন অন ফ্ৰিজিং, চিত দিয়া আছে ডিক্ৰিজ ইন মাছ, ডিত দিয়া আছে ইনক্ৰিজ ইন মাছ। চ' এইটো কি হ'ব, এইটো হ'ব অপশ্যন নম্বৰ এ এণ্ড বি, হাইড্ৰজেন বণ্ডিং আৰু এক্সপেনশ্যন অন ফ্ৰিজিং, এই দুটাই আমাৰ কাৰেক্ট হ'ব। সেইটো কাৰণে সি ফ্ল'ট কৰে। নেক্সট কুৱেশ্যন, দ্য ফৰ্মুলা অফ ৰিলেটিভ ডেঞ্চিটি স্পেচিফিক গ্ৰেভিটি ইজ।
সো রিলেটিভ ডেন্সিটি বা স্পেসিফিক গ্রেভিটি আমার ফর্মুলা কি হয় সেয়া উঠিছে সো ফর্মুলাটো কি হয় ডেন্সিটি অফ সাবস্টেন্স বাই ডেন্সিটি অফ ওয়াটার অলরেডি আমি ডিসকাস কৰি আহিছোঁ অপশ্যন নম্বৰ এ The instrument used to measure the specific gravity of a liquid is called. So liquid এটাৰ specific gravity measure কৰা যোনটো instrument তাৰ নামটো কি সেয়া সুধিছে so এইটো কি হ'ব যাব হাইড্ৰমিটাৰ অপশ্যন নম্বৰ বি will be the correct answer. Next question number 13. If an object's density is 500 kg per meter cube, will it float in water? Object এটাৰ density যদি 500 kg per meter cube হয় তেনে পানীত আমাৰ float কৰিবনে নাই সেয়া সুধিছে যিহেতু ডেন্সিটিটো ৱাটাৰতকৈ কম ৱাটাৰ ডেন্সিটি কিমান হয় 1000 kg per meter cube so যেতিয়ালৈকে ৱাটাৰৰ ডেন্সিটিতকৈ নেবাঢ়ে so সেইটো সদায় ৱাটাৰ কি কৰিব ফ্লোট কৰিব so অপশ্যন নম্বৰ এ yes will be the correct answer. The density of gas increases when? So density of gas কেতিয়া increase হয় যেতিয়া তাৰ প্ৰেছাৰ বাঢ়ে. Next question, which of the following material has the lowest density? তলৰ কাৰ একে আছে কম ডেন্সিটি আমি অলৰেডি ডিসকাস কৰি আহিছোঁ এয়াৰ অপশ্যন নম্বৰ সি এয়াৰ will be the correct answer. এয়াৰ ডেন্সিটি কিমান নিয়াৰ about 1.2 kg per meter cube. Next question, the buoyant force acting on an object depends on. So এই buoyant force এটা অবজেক্টত যেতিয়া এক কৰে এটা কিহৰ ওপৰত ডিপেণ্ড কৰে সেয়া হৈছে so কি হ'ব এটা হ'ব অপশ্যন নম্বৰ বি এণ্ড চি ডেন্সিটি অফ দি ফ্লুইড আৰু ভলিউম অফ দি অবজেক্ট সাবমাৰ্জ অপশ্যন নম্বৰ ডি both B and C will be the correct answer. Next question number 17. Question number 17 ত আমাক সুধিছে যে if two objects has the same mass but different densities then কি হ'ব so দুটা অবজেক্টৰ কি হয় মাছটো সেম হয় কিন্তু তাৰ ডেন্সিটি কিটা কি হয় বেলেগ হয় so ডেন্সিটি কিটা বেলেগ হয় তেনে কি হ'ব সেয়া সুধিছে so ধৰি লওঁ মাছটো সেম কিন্তু ধৰি লওঁ এটাৰ ডেন্সিটি বেছি so যাৰ ডেন্সিটিটো বেছি হ'ব তাত কি হ'ব আমাৰ মাছ গোটেই অবজেক্টৰ মাছখিনি আমাৰ ক্লোজলি পেকড হৈ থাকিব টাইটলি আৰু যোন যাৰ ডেন্সিটি কম সি আমাৰ মানে ফ্ৰীলি পেক হৈ থাকিব so সেইটো হ'ব এতিয়া যেতিয়া মানে আমাৰ মাছটো সেম কিন্তু ডেন্সিটি বেলেগ তেতিয়া আমাৰ কি হ'ব যাৰ ডেন্সিটি বেছি হ'ব তাৰ ভলিউমটো কি হ'ব কম হ'ব কাৰণ কিয় কম হ'ব সি ক্লোজলি বহুত পেক হৈ থাকিব so সেইটো হ'ব the one with higher density has less volume option number B will be the correct answer. What happens to density when temperature increases in most substance? যেতিয়া টেম্পাৰেচাৰ যেতিয়া বাঢ়ে তাৰ ডেন্সিটি কি হ'ব সেয়া হৈছে so টেম্পাৰেচাৰ বাঢ়িলে আমাৰ কি হয় বস্তুখিনি এক্সপাণ্ড হয় আৰু এক্সপাণ্ড হ'লে কি হয় ডেন্সিটিটো আমাৰ কি হয় কম হৈ যায় so option number B density decreases option number B will be the correct answer. Which of the following substance has a specific gravity greater than 1? তলৰ কোনটো অপশ্যনৰ যোনটা স্পেচিফিক গ্ৰেভিটি 1তকৈ বেছি হয় সেয়া সুধিছে so এইটো কি হ'ব মাৰ্কুৰী option number C মাৰ্কুৰী will be the correct answer. যিহেতু স্পেচিফিক গ্ৰেভিটি 1তকৈ বেছি সেইটো কাৰণে তাৰ মানে কম্পজিশ্যনটো পানীতকৈ বহুত ডাঠ মাৰ্কুৰী স্পেচিফিক গ্ৰেভিটি নিয়াৰ এবাউট কিমান হয় 13.6 হয়. Next question number 20 আমাক সুধিছে যে a cube of size 2 cm has a mass of ইমান what is its density so density আমি গম পাওঁ density is equal কি হয় mass by volume so মাছটো কি হ'ব মাছ দিয়া আছে আমাৰ 32 গ্ৰাম so 32 গ্ৰাম এতিয়া ভলিউম অফ এ কিউব কি হয় ভলিউম অফ এ কিউব হ'ল আমাৰ সাইড ইনটু সাইড so এতিয়া ভলিউম হ'ল 2 so 2 cm হ'ল কিউব যদি কৰোঁ আমাৰ ইয়াত থাকিলে 32/8 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব so এইটো আহিলে আমাৰ 8 এ 32 কিমান যায় 8 4 jar 32 so 4 gram per centimeter cube option number A will be the correct answer. Next question number 1 sorry I had numbering to follow 21 হ'ব লাগিছিল ইয়াৰ আমাক কৈছে যে a block of metal weight 5 kg on earth what will be the weight on the moon so এটা মেটেলৰ ধৰি লওঁ এটা মানে সৰু টুকুৰা এটা আছে যাৰ weight-টো আৰ্থত কিমান বুলি কৈছে 5 kg বুলি কৈছে তেনে মুনত কিমান হ'ব সেয়া হৈছে এই যোনটো weight-টো দিছে এইটো আমাৰ কি হয় আচলতে আমাৰ কি হয় মাছ হয় এটা আমাৰ গম পাওঁ যে মুনত আমাৰ কি হয় গ্ৰেভিটিটো কম হয় সো গ্ৰেভিটিটো যেতিয়া কম হয় মানে আমাৰ জিৰ ভেলুটো কি হয় চেঞ্জ হয় আৰু মুনত আৰ্থৰ কম্পেৰিজনত জিটো কিমান হয় 1/6 সো এতিয়া আমাৰ কি হৈছে ৱেট সো ৱেট কি হয় ৱেট হ'ল মাছ ইনটু গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট মাছটো আমাৰ দিয়া আছে 5 kg সো 5 ইনটু জি মানে এতিয়া মুনত জিটো কিমান হয় 1/6 অফ আৰ্থ সো 1/6 অফ জি অন ই সো আৰ্থৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ভেলুটো কি হয় 9.8 সো 9.8 ইনটু 1/6 এতিয়া আমি সলভ কৰিব লাগিব সলভ কৰিলে আমি পাম 8.1666 নিউটন মানে আমি এবাৰ 8.17 নিউটন পাম সো এতিয়া অপশ্যনৰ ভিতৰত কোনটো হ'ব অপশ্যনৰ ভিতৰতো এটাও নাই সো নান উইল বি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন টু অবজেক্টস অফ সেম ভলিউম বাট ডিফাৰেণ্ট masses are fully submerged in water which will experience a greater buoyant force সো দুটা অবজেক্ট আছে যাৰ ভলিউমটো সেম কিন্তু তেহেঁতৰ কি বেলেগ মাছটো বেলেগ আৰু দুটা পানীত ফুলি সাবমাৰ্জ হৈ গৈছে সো তাৰে ভিতৰত কোনে বেছি আমাৰ এই বুয়েণ্ট ফ'ৰ্চটো ফেচ কৰিব সেয়া সুধিছে এতিয়া আমাৰ এই বুয়েণ্ট ফ'ৰ্চটো কিহৰ ওপৰত ডিপেণ্ড কৰে বুয়েণ্ট ফ'ৰ্চটো ডিপেণ্ড কৰে সেইটো বডিয়ে আমাৰ কিমান ৱাটাৰ ডিছপ্লেচ কৰিছে ঠিক আছে এতিয়া আমাৰ যিহেতু আমাৰ মাছকেইটাৰ মানে ভলিউমটো সেম সো ভলিউমটো যদি সেম হয় তেওঁলোকে এতিয়া কি কৰিব সেম এমাউণ্ট অফ লিকুইড দুইটাই ডিছপ্লেচ কৰিব যদি সেম এমাউণ্ট অফ লিকুইড দুইটাই ডিছপ্লেচ কৰে তেনে দুইটাই আমাৰ সেম বুয়েণ্ট ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সো অপশ্যন নম্বৰ চি both will experience the same force.
নেক্সট কুৱেশ্যন, এ শ্বিপ ফ্লোটছ ইন ফ্ৰেছ ৱাটাৰ এণ্ড চি ৱাটাৰ, ৱেৰ উইল ইট ফ্লোট হায়াৰ? চ' শ্বিপ এখন ধৰি লওঁ ফ্ৰেছ ৱাটাৰ আৰু চি ৱাটাৰ, ফ্ৰেছ ৱাটাৰ আৰু চি ৱাটাৰত মানে আমাৰ শ্বিপ এখন আছে। চ' কোনটোত মানে আমি শ্বিপখন অলপ মানে বেছি মানে কোনটো ৱাটাৰত আমি শ্বিপখন অলপ বেছি আমাৰ মানে কি কওঁ এতিয়া মানে লিফ্ট হৈ থকা আমি দেখিবলৈ পাম, সেয়া হৈছে। এতিয়া আমাৰ ইয়াত কি হয়, ইয়াত আমাৰ চি ৱাটাৰৰ ডেঞ্চিটিটো বেছি ফ্ৰেছ ৱাটাৰতকৈ, চি ৱাটাৰৰ ডেঞ্চিটিটো ফ্ৰেছ ৱাটাৰতকৈ বেছি। চ' যিহেতু ডেঞ্চিটিটো বেছি, চি ৱাটাৰৰ ডেঞ্চিটিটো বেছি মানে ডাঠ, চ' চি ৱাটাৰ এই ফ্ৰেছ ৱাটাৰতকৈ আমাৰ কি হ'ব, ডিছপ্লেচটো কম হ'ব, ডিছপ্লেচটো কম হ'ব। আৰু যেতিয়া ডিছপ্লেচটো কম হ'ব, চ' শ্বিপখন মানে আমাৰ বেছি তললৈ নাযায়, সেইটো কাৰণে আমি তাক অলপ হায়াৰ লেভেলত ফ্লোট কৰি থকা আমি দেখিবলৈ পাম। চ' কি হ'ব এতিয়া, where will it float higher? In sea water it will float higher. Option number B will be the correct answer. Next question, question number 4 আমাক সুধিছে যে a hollow iron ball and a solid iron ball of the same diameter are placed in water. Which one will experience a greater buoyant force? So এটা কি আছে আমাৰ hollow iron ball আৰু এটা আছে solid iron ball of same diameter. চ' এইটো কি হ'ব, যিহেতু ডায়মিটাৰ ছেইম, চ' তেওঁলোকৰ কি হ'ব, ভলিউমটো ছেইম হ'ব। চ' ভলিউমটো ছেইম হ'লে তেওঁলোকে দুয়োৱে আমাৰ ছেইম এমাউণ্ট অফ লিকুইড ডিছপ্লেচ কৰিব, আৰু ছেইম এমাউণ্ট অফ লিকুইড ডিছপ্লেচ কৰিলে দুয়োৱে আমাৰ ইকুৱেল বুয়েণ্ট ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, ঠিক আছে। কিন্তু আমাৰ হল' বলটো ছলিড আইৰণ বলৰ কম্পেৰিজনত আমাৰ বেছি লাইট, চ' বেছি লাইট হোৱাৰ কাৰণে সি বেছি আপৱাৰ্ড ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। চ' এতিয়া আমাৰ কি সুধিছে ইয়াত, উইচ ওৱান উইল এক্সপিৰিয়েঞ্চ এ গ্ৰেটাৰ বুয়েণ্ট ফ'ৰ্চ? চ' যিহেতু হল' বলটো আইৰণ বলৰ কম্পেৰিজন বেছিয়ে লাইট, চ' এই বেছি এক্সপিৰিয়েঞ্চ কৰিব। অপশ্যন নম্বৰ বি, হল' আইৰণ বল উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5ত আমাক সুধিছে যে ইফ দি ডেঞ্চিটি অফ গেছ এট ৰুম টেম্পাৰেচাৰ ইজ ডাবল while keeping its volume constant, what happen to its mass? So density of gas at room temperature is double, you are keeping its volume constant, what happens to its mass? আমি গম পাওঁ ডেঞ্চিটি কি হয়, ডেঞ্চিটি হয় আমাৰ মাছ বাই ভলিউম। চ' নেক্সট কেছত আমাৰ কি হ'ল, ডেঞ্চিটিটো আমাৰ কি হৈ গ'ল, ডাবল হৈ গ'ল, চ' 2D হৈ গ'ল। আৰু মাছটো কি হ'ব সেয়া সুধিছে, ভলিউমটো আমাৰ কি হয় কনষ্টেণ্ট থাকিলে। চ' এতিয়া মাছটো কি হয়, মাছ ইজ ইকুৱেল কি হ'ব 2D ইনটু ভি। ইয়াত আমাৰ মাছটো কিমান আছিলে, মাছ ইজ ইকুৱেল কি আছিলে DV। চ' ইনিচিয়েলি যোনটো মাছ আছিলে তাৰ ডাবল হৈ গ'ল। চ' এইটো অপশ্যন নম্বৰ চি, ডাবল উইল বি দি কাৰেক্ট আনচাৰ। Next question, a piece of wood with density of ইমান is floating in water. What percentage of its volume is submerged? So এইটো কেনেকৈ উলিয়াম, সেইটো কিমান ফ্ৰেকশ্যন ছাবমাৰ্জ হৈ আছে সেইটো উলিয়াবলৈ আমি কি কৰিম, ডেঞ্চিটি অফ উড বাই ডেঞ্চিটি অফ ৱাটাৰ ইনটু 100 কৰিম। চ' এতিয়া ডেঞ্চিটি অফ উড কিমান, ডেঞ্চিটি অফ উড দিয়া আছে আমাৰ 700, ডেঞ্চিটি অফ ৱাটাৰ কিমান 1000 ইনটু 100। চ' 0 0 0 0 গুচি গ'ল, আমাৰ কিমান হ'ল এতিয়া 70%। অপশ্যন নম্বৰ চি, 70% উইল বি দি কাৰেক্ট আনচাৰ। Next question, a cube of ice is floating in water. What happens to the water level when the ice melt? So এটা আইচৰ কিউব, এটা আইচৰ মানে বক্স শ্বেপ এটা ষ্ট্ৰাকচাৰ, আৰু এইটো পানীত কি হৈছে আমাৰ ফ্লোট কৰি আছে। এতিয়া আমাক সুধিছে যে যদি এই আইচটো যদি কমপ্লিটলি মেল্ট হৈ যায় তেনেকৈ পানীৰ লেভেলটো কি হ'ব সেয়া সুধিছে। এতিয়া বহুতে কি কৰিব, ডাইৰেক্ট আমাৰ ৰাইচ বুলি কৰি দিব, কিয়নো এইটো বৰফটো গলি মেলি পানী হৈ গৈছে, চ' পানীৰ এমাউণ্টটো বাঢ়িছে, চ' ৰাইচ কৰিব। কিন্তু সেইটো নহয়, অলৰেডি যেতিয়া আইচটো ফ্লোট হৈ আছে, আইচটো ফ্লোট হৈ থাকোঁতে সি অলপমান লিকুইড আমাৰ কি কৰিছে, ডিছপ্লেচ কৰিছে। ডিছপ্লেচ কৰাৰ ফলত আমাৰ পানীটো অলৰেডি এটা লেভেল ইনক্ৰিজ হৈ আছে। আমাৰ অৰিজিনেলি যোনটো লেভেল আছিলে তাতকৈ আমাৰ এতিয়া অলপ হায়াৰ লেভেলতেই থাকিব। চ' যেতিয়া আইচটো লাহে লাহে আমাৰ গলি আহিলে কি আহিব, ইয়াৰ চাইজটো আমাৰ কম হৈ আহিব। চাইজটো কম হৈ অহাৰ লগে লগে সিও যিমান ৱাটাৰ ডিছপ্লেচ কৰি আছিলে তাৰ পৰিমাণটো আমাৰ কি আহিব, কম হৈ আহিব। আৰু কম হৈ আহোঁতে আমাৰ ইনিচিয়েলি যিমানটো বাঢ়ি আছিলে সেইটোও আমাৰ লাহে লাহে কি আহিব, ৱাটাৰ লেভেলটোও কম হৈ আহিব। কিন্তু সেই কম হৈ অহা ৱাটাৰ লেভেলটোক আমাৰ কম্পেনচেট কৰিব কিহে, যোনটো পাৰ্ট অফ আইচ আমাৰ গলি গ'ল। চ' আমাৰ ৱাটাৰ লেভেলটো কেতিয়াও ডাউনলৈ নাহে, ছেইম লেভেলতে আমাৰ কি হৈ যাব, থাকি যাব। চ' ইট ৰিমেইনছ দি ছেইম। অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, এ বেলুন ফিল্ড উইথ হিলিয়াম ৰাইজেছ বিকজ। হিলিয়াম দি মানে আমি যদি বেলুন এটা যদি ফুলাওঁ সেইটো কিয় ৰাইজ কৰে সেয়া সুধিছে, কাৰণ হিলিয়াম ইজ লাইটাৰ দেন এয়াৰ। অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ এ, হিলিয়াম ইজ লাইটাৰ দেন এয়াৰ উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, ইয়াত আমাক সুধিছে যে এ ব্লক অফ আননোন মেটেৰিয়েল ৱেট ইমান নিউটন ইন এয়াৰ। চ' ৱেটটো কিমান দিয়া আছে, 50 নিউটন। চ' যিহেতু নিউটন দিয়া আছে আমি গম পালোঁ কি হয়, আমাৰ ৱেট হয়। এণ্ড 40 নিউটন ইন ৱাটাৰ, হোৱাট ইজ ইজ ডেঞ্চিটি। প্ৰথম আমি ইয়াৰ পৰা কি কৰিম, বুয়েণ্ট ফ'ৰ্চটো কেলকুলেট কৰিম। বুয়েণ্ট ফ'ৰ্চটো কেলকুলেট কৰিবলৈ আমি কি কৰিম, এয়াৰৰ যোনটো ৱেট তাৰ পৰা আমি ৱাটাৰৰ যোনটো ৱেট সেইটো আমি মাইনাছ কৰিম। চ' এয়াৰৰ ৱেটটো কিমান, 50 নিউটন, ৱাটাৰৰ কিমান 40 নিউটন, চ' উইচ উইল বি ইকুৱেল টু কি 10 নিউটন। চ' বুয়েণ্ট ফ'ৰ্চ কিমান এক্সপিৰিয়েঞ্চ কৰি আছে, 10 নিউটন, ঠিক আছে। এতিয়া আৰ্কিমেডিছ প্ৰিন্সিপাল মতে আমি গম পাওঁ যে বুয়েণ্ট ফ'ৰ্চ ইজ ইকুৱেল টু কি হয়, ডেঞ্চিটি অফ ৱাটাৰ ইনটু ভলিউম অফ দি ব্লক ইনটু জি মানে কি হয় আমাৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট। চ' এতিয়া ভলিউম অফ দি ব্লক কিমান হ'ব আমাৰ বুয়েণ্ট ফ'ৰ্চ, যোনটো
আমি কিমান পালোঁ 10 নিউটন চ' 10 বাই ডেঞ্চিটি অফ ৱাটাৰ কি হয় আমাৰ 1000 ইনটু আমাৰ জি ভেলু কি হয় 9.8 যদি এইটো আমি কৰোঁ আমি এইটো পাম এপ্ৰক্সিমেটলি আমি পাম এবাউট 0.001019 মিটাৰ কিউব এইটো পাম এটা আমাৰ কি হয় এটা আমাৰ হয় ভলিউম অফ দি ব্লক নেক্সট আমাৰ কি লাগে নেক্সট আমাৰ সেই ব্লকটোৰ মাছ লাগে চ' মাছটো আমি কেনেকৈ উলিয়াম আমি গম পাওঁ ৱেইট ইজ ইকুৱেলি কি হয় মাছ ইনটু জি চ' মাছ ইজ ইকুৱেলি কি হ'ব ৱেইট বাই জি ৱেইটটো আমাৰ কিমান দিয়া আছে ইন 50 ইন এয়াৰ আমাৰ কিমান দিয়া আছে 50 নিউটন চ' 50 নিউটন বাই আমাৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট কিমান 9.81 চ' মাছটো কিমান হ'ব আমাৰ মাছটো হ'ব আমাৰ নিয়াৰ এবাউট 5.097 kg so the density of the block কি হ'ব এতিয়া density of the block is equal to কি হয় mass by volume of the block volume এতিয়া মাছটো কিমান পালোঁ মাছটো পালোঁ আমি approximately 5.097 by যোনটো আমাৰ ভলিউম অফ দি ব্লক কেইটা পালোঁ এইটো 0.001019 এইটো যদি আমি চল্ভ কৰোঁ আমি পাম কিমান হয় 5000 kg per meter cube অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ ইমান কমপ্লেক্স কেলকুলেশ্যনৰ অংক বাৰু নিদিয়ে কিয়নো আমাক কেলকুলেটৰ লৈ যাব নিদিব যে চ' জাষ্ট মই আপোনালোকক বুজাবলৈ এইটো কৰিলোঁ ইয়াত আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে চিম্পল কেলকুলেশ্যনৰে ধৰি লওক দিব আৰু কিবা এটা মোহাৰি লওঁ নেক্সট কুৱেশ্যনত আমাক সুধিছে যে এ লিকুইড হেজ ডেঞ্চিটি অফ ইমান হোৱাট উইল বি দি স্পেচিফিক গ্ৰেভিটি চ' লিকুইড তাৰ ডেঞ্চিটি কিমান ইমান চ' তাৰ স্পেচিফিক গ্ৰেভিটি কিমান হ'ব সেয়া হৈছে চ' স্পেচিফিক গ্ৰেভিটি উইল বি ইকুৱেল টু কি হয় ডেঞ্চিটি অফ ছাবষ্টেঞ্চ বাই ডেঞ্চিটি অফ ৱাটাৰ ত' ডেঞ্চিটি অফ ছাবষ্টেঞ্চ কিমান হয় ডেঞ্চিটি অফ ছাবষ্টেঞ্চ হৈছে আমাৰ 800 kg per মিটাৰ কিউব আৰু ডেঞ্চিটি অফ ৱাটাৰ কিমান হয় আমাৰ আমি ডেঞ্চিটি অফ ৱাটাৰ গম পাওঁ 1000 kg per মিটাৰ কিউব চ' এতিয়া 800 by 1000 কি হ'ব আমাৰ 0.8 চ' নো ইউনিট অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোইং হেজ দি লোৱেষ্ট ডেঞ্চিটি তলৰ চবতকৈ লোৱেষ্ট ডেঞ্চিটি কাৰ এয়াৰ হ'ব অপশ্যন নম্বৰ চি এয়াৰ উইল বি দি কাৰেক্ট আনচাৰ অলৰেডি এইটো কুৱেশ্যন ডিছকাছ কৰি আহিছিলে নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে যে এ ডাইভাৰ ফিলছ মোৰ প্ৰেছাৰ এজ ই গোজ ডিপাৰ আণ্ডাৰ ৱাটাৰ বিকজ ডাইভাৰ মানে আমাৰ পানীত যোনে আমাৰ ছাবমাৰ্জ হৈ যে যায় আমাৰ পিঠিত যে আমাৰ অক্সিজেনখিনি লৈ মানে ডাইভ কৰে চ' ডাইভাৰ এটাই যিমান তললৈ যায় সি সিমানেই আমাৰ কি কৰে প্ৰেছাৰ ফিল কৰে একেই আমাৰ ছাবমেৰিন ধৰোঁ যিমান তললৈ যায় সি কি কৰে তাৰ বডি এগেইনষ্টত প্ৰেছাৰ ফিল কৰে চ' সকলোখিনি বস্তু এটা ডেপলৈকেহে যাব পাৰে ঠিক আছে চ' এইটো কিয় হয় সেয়া সুধিছে চ' এইটো কিয় হয় কাৰণ তাৰ ওপৰত পানীৰ যোনটো ৱেইট পানীৰ ৱেইটটো কি হয় বাঢ়ি যায় যিমানে ডেপ যাব সিমানে তাৰ ওপৰত কি হয় পানী বাঢ়ি যায় চ' পানী বাঢ়িলে কি হ'ব তাৰ ৱেইটটো বাঢ়ি যায় সেইটো কাৰণে সি বেছি প্ৰেছাৰ ফিল কৰে অপশ্যন নম্বৰ চি ৱেইট অফ দি ৱাটাৰ এবভ হিম ইনক্ৰিজেছ অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াত আমাক সুধিছে যে হুইচ হেজ গ্ৰেটাৰ মাছ 1 লিটাৰ অফ মাৰ্কুৰী আৰু 1 লিটাৰ অফ ৱাটাৰ কাৰ মাছটো বেছি সেয়া সুধিছে ইয়াত আমাৰ 1 লিটাৰ এই লিটাৰটো কি হয় আমাৰ কি হয় ভলিউম আৰু ৱাটাৰৰ কি হয় এই আমাৰটো ভলিউম হয় এতিয়া আমি গম পাওঁ মাৰ্কুৰী ডেঞ্চিটিটো ৱাটাৰতকৈ বেছি চ' আমি কি লিখোঁ এতিয়া ডেঞ্চিটি অফ মাৰ্কুৰী ইজ গ্ৰেটাৰ দেন ডেঞ্চিটি অফ ৱাটাৰ এতিয়া ডেঞ্চিটি মানে কি হয় ডেঞ্চিটি হ'ল আমাৰ মাছ পাৰ ইউনিট ভলিউম চ' মাছ অফ মাৰ্কুৰী বাই ভলিউম অফ মাৰ্কুৰী উইল বি গ্ৰেটাৰ দেন মাছ অফ ৱাটাৰ বাই ভলিউম অফ ৱাটাৰ কিন্তু যিহে ইয়াত আমাৰ ভলিউমটো ছেইম হয় 1 লিটাৰ আমাৰ মানে ভলিউমটো ছেইম হয় চ' এতিয়া আমি কাটি দিলোঁ থাকিলে আমাৰ যে মাছ অফ মাৰ্কুৰী ইজ গ্ৰেটাৰ দেন মাছ অফ ৱাটাৰ চ' এতিয়া আমাৰ মাছ কাৰ বেছি হ'ব মাৰ্কুৰী বেছি হ'ব অপশ্যন নম্বৰ ই মাৰ্কুৰী উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন আমাক ইয়াত কৈছে যে টু লিকুইড অফ ইকুৱেল ভলিউম আৰ মিক্স অ'কে দুটা লিকুইড যাৰ ভলিউমটো ছেইম সেইটো আমাৰ কি কৰিছে মিক্স কৰিছে লিকুইড এ হেজ ডেঞ্চিটি অফ ইমান অ'কে আৰু লিকুইড বি ডেঞ্চিটি আছে ইমান হোৱাট ইজ দি ফাইনেল ডেঞ্চিটি চ' এই ক্ষেত্ৰত আমি ফাইনেল ডেঞ্চিটিটো কেনেকৈ উলিয়াম পি ফাইনেল উইল বি ইকুৱেল টু কি হয় টোটেল মাছ বাই টোটেল ভলিউম চ' এতিয়া আমাৰ মাছটো কেনেকৈ উলিয়াই আমি গম পাওঁ ডেঞ্চিটি ইজ ইকুৱেল কি হয় মাছ পাৰ ইন ভলিউম চ' মাছ ইজ ইকুৱেল টু কি হ'ব ডেঞ্চিটি ইনটু ভলিউম চ' এতিয়া লিকুইড এৰ মাছটো কিমান হ'ব লিকুইড এৰ মাছটো হ'ব আমাৰ ডেঞ্চিটি যোনটো আমাৰ দিয়া আছে 600 ইনটু ভি নেক্সট একেই আমাৰ লিকুইড বিৰ যোনটো ডেঞ্চিটি তাৰ কিমান হ'ব আমাৰ 1200 ভি আৰু টোটেল ভলিউমটো আমাৰ কি হৈ যাব ইয়াৰ ভি আছে চ' টোটেল ভলিউমটো হৈ যাব 2 ভি চ' ফাইনেল ডেঞ্চিটি কি হ'ব দিয়া পি ফাইনেল উইল বি ইকুৱেল টু 600 ভি প্লাছ 1200 ভি বাই 2 ভি চ' 600 প্লাছ 1200 মানে হ'ল আমাৰ 1800 ভি বাই 2 ভি গুচি গ'ল 2 এ 18 কিমান যায় 9 টাইমছ 00 চ' 900 kg per মিটাৰ কিউব অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 আমাক কৈছে যে এ মেটেল বল চিংকছ ইন ৱাটাৰ বাট ফ্লোটছ ইন মাৰ্কুৰী বিকজ এটা মেটেলৰ বল পানীত ডুব যায় কিন্তু মাৰ্কুৰীত সেইটো ফ্লোট কৰে চ' কিয় ফ্লোট কৰে সেয়া সুধিছে চ' সেইটো কিয়নো মাৰ্কুৰী আমাৰ মেটেলতকৈ বেছি ডেন্স হয় চ' সি বলটোৰ এগেইনষ্টত এটা হায়াৰ বুয়েন ফ'ৰ্চ প্ৰভাইড কৰিব সেইটো কাৰণে মেটেল বল এটা কি হয় মাৰ্কুৰীত ফ্লোট কৰে
So option number A সেইটো হ'ব Mercury has a higher specific gravity. Option number A will be the correct answer. Next question number 16 আমাক কৈছে যে which condition will not change the density of a solid object? তলৰ কোনটো কণ্ডিশ্যনে এটা solid objectৰ density চেঞ্জ নকৰে সেয়া সুধিছে। ইনক্ৰিজিং ইটছ টেম্পাৰেচাৰ বাঢ়িলে আমাৰ কি হয় ডেঞ্চিটিটো আমাৰ কম হৈ যায়। কম্প্ৰেছিং আণ্ডাৰ প্ৰেছাৰ যদি প্ৰেছাৰত যদি কম্প্ৰেছ কৰি দিয়ে তাৰ ডেঞ্চিটি আমাৰ কি হয় বাঢ়ে। তাৰ কাটিং ইট ইনটু স্মল পিচেছ। অ'কে সরি অপশন নাম্বার এ যদি আমি বস্তুটো কাটি দিওঁ কাটি দিলে কি হ'ব বস্তুকেইটা সৰু সৰু পিচ হৈ যাব কিন্তু তাৰ আমাৰ ডেঞ্চিটিটো একো চেঞ্জ নহয় আমাৰ চেইম বস্তুটোৱে আমাৰ থাকি যাব মানে আমি ধৰি লওঁ ৰাবাৰ টুকুৰা এটা যদি কাটি কাটি যদি পিচ পিচ কৰি দিওঁ সেইটোতো লাষ্টত যিমান হ'লেও সেইটো ৰাবাৰে হৈ থাকিব আৰু ৰাবাৰ যেতিয়ালৈকে ৰাবাৰ হৈ থাকিব তাৰ ডেঞ্চিটিটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব চ' কাটিং ইনটু স্মল পিচেছ উইল নট চেঞ্জ দি ডেঞ্চিটি অফ দি সলিড অবজেক্ট অপশ্যন নাম্বাৰ এ উইল বি দি কাৰেক্ট আনচাৰ চ' আই থিংক আজিলৈ ইমানে না আজি আমি 20 + 16 মানে আমি অল টোটেল 36টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু টপিকটো হৈছিলে কি আমাৰ মাছ ডেঞ্চিটি আৰু স্পেচিফিক গ্ৰেভিটি চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ক'ৰবাত যদি কিবা মই ভুল কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব চ' থেংক ইউ চি ইন দি নেক্সট ভিডিঅ'